বন্ধুসকল মানে এইকেইদিন যি দেখা পাই আছোঁ মানে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোৰে মৰমৰ সকলোৰে আদৰ্শ আমাৰ ভগৱান বুলি ক'ব পাৰি যিহেতু তেওঁৰ যিখিনি জ্ঞান আছিল তেওঁৰ যিখিনি বিদ্যা আছিল সেইখিনি হয়তো বহুত কম সংখ্যক মানুহৰে মানে থাকে যিয়ে নহওক আজি আমি এনেকুৱা এখন দেশত বাস কৰি আছোঁ এনেকুৱা এখন ৰাজ্যত আছোঁ য'ত আমি এজন ভগৱান সদৃশ ব্যক্তিৰ বাবে আমি ন্যায় বিচাৰি গোটেই অসমৰ মানুহে এনেকৈ চৰকাৰক হেঁচা দিব লগা হৈছে ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি হেছটেগ যিমান পাৰোঁ অধিক বঢ়াব চেষ্টা কৰিব লগা হৈছে মানে কি ক'ম মই অন্য দেশৰ কথা ক'বলৈ মন নাই হয়তো ছিংগাপুৰ ডুবাই ইউৰোপ জাপান এইবোৰ দেশত নাজানো কেনেকুৱা কি মানে এনেকৈ ধৰি লওক কাৰোবাৰ যদি কিবা হয় আইন ব্যৱস্থাক তাৰ নাগৰিকে সেই দেশৰ নাগৰিকে ইমান হেঁচা দিব লগা হয়নে নাই প্ৰেছাৰ দিব লাগেনে নালাগে নে চৰকাৰে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰে হয়তো আমাৰ ভাৰতত আমাৰ অসমত বা এনেকুৱা ৰাজ্য আছে য'ত হয়তো আগতে চৰকাৰে বিশ্বাসঘাতকতা কৰিছে মানুহৰ বিশ্বাসৰ লগত খেলা কৰিছে আইন ব্যৱস্থাক মানে ভৰিৰে মোহাৰি পেলাইছে যাৰ বাবে হয়তো মানুহৰ এই আইন ব্যৱস্থাৰ ওপৰত এতিয়া বিশ্বাস নাই এনেকুৱা বহুত আমি এনেকুৱা ঘটনা দেখা পাইছোঁ আগতে অসমত অন্য মই দেশৰ অন্য ৰাজ্যৰ কথা মই ক'ব নাযাওঁ আমাৰ ভাৰতৰে হওক বা অসমৰ কথা কওঁ মই তো এনেকুৱা বহুত ঘটনা দেখা পাইছোঁ য'ত আইন ব্যৱস্থাক ভৰিৰে মোহাৰি পেলোৱা আমি দেখা পাইছোঁ তো সেইবাবে হয়তো আমি এতিয়া জুবিন দাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লগা হৈছে কিয়নো তেওঁ এজন গায়ক নাছিল তেওঁ আমাৰ হৃদয় চোৱা আমাৰ মনত বাস কৰা আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আছিল জুবিন দাদা আছিল এনেকুৱা এজন ব্যক্তি মানে যাক মই শব্দৰে হয়তো তেওঁৰ যিবোৰ অৱদান অসমৰ বাবে তেওঁৰ যি চিন্তা আছিল আমাৰ অসমৰ বাবে সেয়া মই প্ৰকাশ কৰিব নোৱাৰোঁ আশা কৰোঁ চৰকাৰে নিজৰ কাম ভালদৰে কৰি যাব ৰাজনীতি নকৰে জুবিন দাক লৈ আৰু যি ন্যায় ব্যৱস্থা আছে আইন ব্যৱস্থা আছে তেওঁলোকে নিজৰ কাম ভালকৈ কৰিব